আজি এটি বহুত পুৰণি ভিডিঅ' লৈ আহিছোঁ। আচলতে এইটো ভিডিঅ' মই দিম বুলি ভবা নাছিলোঁ, সেইকাৰণে ইমান দিনে নিদিলোঁ। কিন্তু কিছুমান বস্তু এতিয়া যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে বহুত বস্তু দেখি আছোঁ। গতিকে আমি যিহেতু এতিয়া নিজে ক'ব পৰা হৈছোঁ বা নিজৰ হাতত কিবা এটা থাকে ক'বলৈ, সেইকাৰণে একচুৱেলি ভাবিলোঁ কি ভিডিঅ'টো দিওঁ। আচলতে কিছুমান ক'ব লগা কথা আছে আৰু সেই দিনকেইটাৰ কথা ভাবিলে আচলতে খুব বেয়া লাগে। আমি যোনদিনাখন এই পবিত্ৰ ঠাইখিনিলৈ গৈছিলোঁ, সেইদিনাখনো চাকি দিবলৈ ঠাই নাই, মানুহ থিয় হ'বলৈ ঠাই নাই, বস্তু থ'বলৈ ঠাই নাই, উপহাৰ থ'বলৈ ঠাই নাইকিয়া। ইমান ভক্ত, ইমান অনুৰাগীৰ আগমন, গতিকে কেনেকুৱা এটা পৰিৱেশ হৈ আছে বা হৈ থাকিব আচলতে এইটো পৰিৱেশ। কিন্তু এতিয়া এই ছ'চিয়েল মিডিয়াৰ যোগেৰে কি দেখি আছোঁ, আচলতে সকলোৱে দেখিছে। তাতে ইমান এটা লেতেৰা পৰিৱেশ, লগতে কিবা খোৱাৰ বস্তু, ঘুগুনি, পকৰীৰ এইবোৰ বস্তু আচলতে তাত এইটো পৰিৱেশ আচলতে সেইখিনিত শোভা নাপায়। কাৰণ তেওঁ কেনেকুৱা ধৰণৰ মানুহ আছিলে, তেওঁ কি আছিলে অসমৰ কাৰণে, সেইটো আৰু মই কোৱাৰ একো প্ৰয়োজন নাই, আচলতে সকলোৱে জানে। কিন্তু এতিয়া এনেকুৱা হৈ গৈছে, মানে আচলতে আমি ন্যায়েই নাপালোঁ এতিয়ালৈকে। তেওঁৰ কি হৈছিলে সেইদিনাখন আমি সেইটোও গম নাপালোঁ। তাৰোপৰি এতিয়া মানে কিছুমান মানুহে সেই ঠাইখিনিক ইমান মানে বেয়া কৰি পেলাইছে। গতিকে এইটো আচলতে বন্ধ হ'ব লাগে। এই ভিডিঅ'টোৰ যোগেদিয়ে মই এইটোৱে কৈছোঁ। আচলতে মই জানো এই ভিডিঅ'টো বহুত মানুহে আচলতে নাচায়, কিন্তু যোনখিনিয়ে চায় মানে আৰু তেওঁৰ মূল্যটো ৰাখক। মানে আচলতে সেইটোৱে কথা, বেলেগ একো কথা নাই। তেওঁৰ মূল্যটো ৰাখক। তেওঁ আমাক যিমানখিনি দিলে আমি তিমানখিনি তেওঁ দিব পৰাই নাই এতিয়ালৈকে। আৰু যিমানখিনি দিব নোৱাৰিলেও আচলতে বেয়া নকৰক, একো যাতে বেয়া নহওক, সেইটো কাৰণেই মই এই ভিডিঅ'টো আপলোড কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাব।